La 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 la. মায়াবিনী রাতের দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহিয়ার কোন তুমি যে মোর ফুকার মন নিয়রে শেষা ধূপা নামি অহা রোদরে নয় মোর দেহ বহু যুগরে নাচো এধাৰু খচাবো বহু দিনৰে আপোন নিজানৰ গান শেষ হ'ব ভাবো তোমাৰ বুকু প্রভাতী ফুলে তোমাকেই মোর কথা প্রতি মেঘালী নিশা জুড়ে তোমাকেই মোর ব্যথা ধুমুহাৰ সতে বহু যুগৰে নাচো এধাৰু খচাবো বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু তোৰে তোমাৰ চালে সপোনা তৰি পৃথক নামে চুব খুজিলেই মোৰ দুহাতে বিধকা তৰি সপোনামে ধুমুহাৰ সতে বহু যুগৰে নাচো এধাৰু খচাবো বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী রাতের বুকু দেখা পালো তোমার ছবি ধরা দিয়া গোপনে আহিয়ার কোন তুমি যে মোর ফুকার মন নিয়রে শেষা ধূপা নামি অহা রোদরে নয় মোর দেহৰ প্ৰদীপ ধুমুহাৰ সতে এধাৰু খচাবো বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ সাংস্কৃতিক অনুষ্ঠান তাৰ বিপৰীতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিবলগীয়া চাওক আমাৰ দিগন্ত ভাৰতীদা আছে দিগন্ত ভাৰতীদা 94ৰ পৰা জুবিনদাৰ লগত শুৱে বাৱে আনে ওতঃপ্ৰোতভাৱে আছে দিগন্ত ভাৰতীদাই কোৱা কথাখিনি আমাৰ ক'বলগীয়া একো নাই মই তিনিটা কথাই ক'ম জুবিনদা অমৰ হওক জয় জুবিনদা আৰু জুবিনদাৰ কথা আমাক অনুপ্ৰাণিত কৰি আমাৰ দিগন্ত ভাৰতীদাই কোৱাৰ নিচিনা আমি যদি এটাও কিবা জুবিনদাৰ কথা মতে চলিব পাৰোঁ তেতিয়া আমি অসমীয়া জাতিটো বাচি যাম আৰু আমি অসমীয়া জাতি জুবিনদাক জীয়াই ৰাখিবলৈ হ'লে আমি অসমীয়া জাতি বাচি থাকিব লাগিব আৰু অসমীয়া জাতি যেতিয়ালৈকে বাচি থাকে তেতিয়ালৈ জুবিনদা আমাৰ মাজত থাকিব জয় জুবিনদা জয় জুবিনদা জয় জুবিনদাৰ প্ৰতিমূৰ্তি এটা স্থায়ী প্ৰতিমূৰ্তি বিচাৰে নেকি হয় বৰভাগত মই বৰভগীয়া হিচাপে আমাৰ দিগন্ত ভাৰতীদাও বৰভগীয়া আমি বৰভগীয়া হিচাপে বৰভাগৰ এটা প্ৰতিমূৰ্তি বিচাৰোঁ এই ক্ষেত্ৰত আমি স্থানীয় বিধায়ক বা আমাৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা স্থানীয় বিধায়ক দিগন্ত বৰ্মন ডাঙৰ লগতে ময়ো চেষ্টা কৰি আছোঁ যে এনেকুৱা কিবা এটা পদক্ষেপ ল'ব পাৰি নেকি আগন্তুক দিনত এনেকুৱা এটা পদক্ষেপ লোৱাৰ কাৰণে কিবা এটা চিন্তা চৰ্চা কৰিম ধন্যবাদ
এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে কোৰিয়া সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ ৰূপালী জয়ন্তী বৰ্ষৰ আজি দ্বিতীয় দিনৰ এই যিটো সাংস্কৃতিক সন্ধিয়াৰ যিটো আমাৰ আকৰ্ষণ আছিল জুবিন গাৰ্গ, এই জুবিন গাৰ্গক সন্মুখৰ পৰা চোৱাৰ যিটো হেঁপাহ আছিল আমাৰ ৰাইজৰ বা এই অঞ্চলৰ বা নলবাৰী জিলাৰ সমূহ ৰাইজৰ যিটো হেঁপাহ, সেই হেঁপাহটো আমি পূৰণ কৰিব নোৱাৰিলোঁ। আমাৰ মাজৰ পৰা জুবিন গাৰ্গ ইতিমধ্যে গুচি গ'ল, তেখেত স্বৰ্গগামী হ'ল। আমি শোকত ম্ৰিয়মান হৈছোঁ, আমি ভাঙি পৰিছোঁ। আমি কমিটিয়ে বিশেষভাৱে আমি কিছুমান সিদ্ধান্ত লৈ আমি জুবিন গাৰ্গৰ এই যিটো সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান এইটো বাতিল কৰি আমি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিবলৈ আমি বাধ্য হ'লোঁ। আৰু আমাক বাধ্য কৰালে আমাৰ সমূহ ৰাইজে এটা সমূহীয়া সিদ্ধান্ত যে আমি সেই দিনটোত কোনো ধৰণৰ সংগীত পৰিৱেশন নকৰোঁ আৰু আমি তেখেতক শ্ৰদ্ধা জনাই তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি আমি এই অনুষ্ঠানটোৰ সামৰণি মাৰিম। এইখিনি প্ৰত্যেকৰে ইয়াত কি বাজি আছে তাতে জানে। আজি 11টা দিন গ'ল, এতিয়াও মানুহ স্বাভাৱিক হ'ব পৰা নাই। বাকী জুবিনে কি দি থৈ গ'ল এটা নতুনকৈ মূল্যায়ন কৰাৰ কথা নাই। প্ৰত্যেকৰে হৃদয়ত এই মূল্যাংকন হৈ আছে আৰু সদায় হৈ থাকিব। আৰু যেতিয়ালৈ অসম থাকিব, জাতি থাকিব, জুবিন কেতিয়াও হেৰাই নাযায় আমাৰ হেৰিৰ পৰা। আমাৰ নতুন প্ৰজন্মই তেনেকৈ আকৌ জুবিনক নতুন বোধেৰে চাব, নতুন এৰিৰে তেওঁ বোধিত হ'ব নতুন প্ৰজন্ম। কাৰণ তাত সেই কণ্ঠত আছিল বোধন মন্ত্ৰ আছিল সেই তাৰ কণ্ঠ। গতিকে প্ৰত্যেকৰে সুপ্ত বস্তুবিলাক বোধন হৈ ওলাই আহিব জুবিনৰ কণ্ঠত, জুবিনৰ সুৰত, কথাত, গানত। মই তেনেকেই লৈছোঁ। আৰু বাকী এতিয়া যিবিলাক কথা হৈ আছে, বাকী আমাৰ ন্যায়ালয়ৰ কথা বা পুলিচ প্ৰশাসনৰ কথা বা এডমিনিষ্ট্ৰেশ্যনৰ কথা তেওঁলোকে কৰিব, আমি আশাবাদী। গতিকে জুবিনে যাতে ন্যায় পায় আমি সেইটো কাৰণেও লাগি আছোঁ। কিন্তু আমি অহিংসভাৱে আমি এই ক্ষেত্ৰত সংযমী হ'ব লাগিব, যাতে আমি উচ্ছৃংখল হৈ পেলাই আমাৰ বেয়া বুলি আমি পৰিচয় নিদিওঁ। আমি ধৈৰ্য ধৰিব লাগিব, সজোৰে এটাই মাত মাতিব লাগিব, সজোৰে আমি এটা মাত মাতিব লাগিব যে জুবিনে ন্যায় পাব লাগে। কিন্তু আমি নিজক সংযমী কৰি একো ভাঙি কাৰোবাক গালি পাৰি নহয়, ন্যায় পাব লাগিব। দোষী যদি আছে কোনোবা ওলাই আহিব লাগিব, শাস্তি পাব লাগিব দোষী। আৰু বাকী জুবিনৰ যিবিলাক কৰ্মৰাজি থাকক সি সংৰক্ষণমূলক হওক। ঠায়ে ঠায়ে যাৰ যি ওচৰত আছে জুবিনৰ স্মাৰক বা জুবিনক মনত পেলাব পৰা বস্তু যদি কিবা আছে, ঠায়ে ঠায়ে সংগ্ৰহালয় হওক। আমি সেইটো ডিমাণ্ড দিছোঁ, চৰকাৰকো দিছোঁ আমি। আৰু আমিও নিজৰ ফালৰ পৰা এটা ট্ৰাষ্ট হিচাপে আমাৰ গোটেই শিল্পী সমাজে এটা ট্ৰাষ্ট হিচাপে এটা ন্যাস এটা ডাঙৰকৈ কৰি তাত আমি মিউজিয়াম হিচাপে সংগ্ৰহালয়ৰ ব্যৱস্থা কৰা হ'ব। তেওঁ লিখা কিতাপ, তেওঁ লিখা গীত, আমি সেইটোতো লাগি আছোঁ। সেইটো ডিমাণ্ডো আছে, আমাৰ চাহিদা আছে, সেইটো দাবী দিয়া হৈছে। তেওঁৰ প্ৰত্যেকটো গীত যাতে সংৰক্ষণ হয় আৰু যাতে সেইবিলাকৰ যে অপব্যৱহাৰ নহয়, সেইটো যাতে গৰিমা শইকীয়া গাৰ্গৰ তত্ত্বাৱধানত তেওঁৰ অধীনত যাতে গোটেইখিনি বস্তু সংৰক্ষিত হৈ থাকে, সেই নামাংকনটো হ'ব লাগে। তেওঁৰ পৰিয়ালৰ ফালৰ পৰা গৰিমাই পাব লাগে সেই নামাংকনটো। গতিকে আমি সেইটো দাবী দিছোঁ। গতিকে আমি বাকী কথা নকওঁ, আমি ইতিবাচক হিচাপে আমি এতিয়া চিন্তা চৰ্চা কৰিছোঁ। শ্ৰদ্ধাঞ্জলি ঠায়ে ঠায়ে হওক আৰু প্ৰত্যেকৰ হৃদয়ত আছে সেই শ্ৰদ্ধা। এইবিলাক মাত্ৰ আমাৰ আনুষ্ঠানিকতাৰ মাজতহে আমি কেতিয়াবা আহোঁ বা কৰোঁ। কিন্তু প্ৰত্যেকৰ ঘৰত, প্ৰত্যেকৰ হৃদয়ত, প্ৰত্যেকগৰাকী পৰিয়ালৰ সদস্যৰ হৃদয়ত কিন্তু শ্ৰদ্ধা আছে, থাকিব, সদায় থাকিব। জুবিন সদায় অমৰ হৈ থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।